সৰভোগৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমাৰ সমূহ ৰাইজৰ লগত একত্ৰিত হৈ এই 9 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে এটা আধ্যাত্মিক কাৰ্যসূচী আয়োজন কৰি এক আধ্যাত্মিক পৰিৱেশ অনাৰ কাৰণে প্ৰতি বছৰে প্ৰচেষ্টা চলাই আহিছে। এইবুলিও প্ৰায় 104টা নামদলে অংশগ্ৰহণ কৰি আজি পুনৰ সৰভোগক এক পবিত্ৰ ভূমিলৈ পৰিৱৰ্তন কৰিলে। গতিকে তাৰ বাবে মই আমাৰ সমূহ সৰভোগবাসী ৰাইজৰ লগতে সমূহ বৰ্ণগৰবাসী ৰাইজকো আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু উদ্যোক্তাসকল বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা আমাৰ সৰভোগ পৌৰসভাৰ চেয়াৰমেনকে আদি কৰি সমূহ কমিশ্যনাৰসকল সমূহ পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলে যি উদ্যোগ লৈ এই অনুষ্ঠান আয়োজন কৰিলে তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আজি এটা উপবাৰ্তা দিব নেকি? আজি 26ত নিৰ্বাচন খেলাৰ কাৰণে সমষ্টিৰ পৰা উপবাৰ্তা দিব নেকি? দলে যদি মোক যদি দিয়ে সৰভোগত যদি টিকট প্ৰদান কৰে মইতো খেলিব লাগিব। গতিকে দলে কি কৰে মই নাজানো। দলে যদি দিয়ে তেতিয়া নিশ্চিত ওপৰত অংশগ্ৰহণ কৰিব লাগিব। নমস্কাৰ। অসম চৰকাৰৰ মাননীয় জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ 59 সংখ্যক এয়া জন্মদিন আৰু জন্মদিন উপলক্ষে ৰঞ্জিত দাস ফেন ক্লাবৰ উদ্যোগত প্ৰতিটো বৰ্ষতে এনেকৈ আজি চতুৰ্থ বৰ্ষত ভৰি দিলেহি নামৰ অনুষ্ঠান অনুষ্ঠিত হয়। আজিও সেইদৰে এইবেলি নাম অনুষ্ঠানত 104টা দলে অংশগ্ৰহণ কৰিছে। 104টা আমি গ্ৰুপ কৰিছোঁ সময়ৰ কাৰণে যে এটা গ্ৰুপত 8টা 10টা বা 12টা দল নাম থাকি এটা নাম পৰিৱেশন কৰিব। আমি দেখিছোঁ, আমি চাক্ষুষ কৰিছোঁ সেই অনুষ্ঠানত প্ৰায় 4000 আয়তী লগ হৈছেহি। গতিকে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই নামন অনুষ্ঠানৰ যোগেদি মন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে তেওঁৰ আগত দিনবোৰত তেওঁৰ কৰ্মসূচী যাতে সুপৰিকল্পিতভাৱে পৰিচালিত হয় তাকে আমি কামনা কৰিছোঁ। অসমৰ ৰাইজলৈ পুনৰ শুভেচ্ছা জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।